Hello everyone. আজিৰ ক্লাছটোত আৰম্ভ কৰিব লৈছো ষ্টেট এক্সিকিউটিভ। সো আমাৰ লাষ্ট ক্লাছত ইউনিয়নৰ গোটেই কেইটা পাৰ্ট আমাৰ খতম হৈ গৈছিলে। এক্সিকিউটিভ, লেজিসলেচাৰ এণ্ড জুডিচিয়াৰী খতম হৈ গ'ল আমাৰ। আৰু এটা কথা কওঁ মই এইখিনিতে, এতিয়া আমি ষ্টেট পঢ়িমতো, আজি এক্সিকিউটিভ পঢ়িব লৈছো। এতিয়া এক্সিকিউটিভৰ প্ৰথম আমি পঢ়িম গভৰ্ণৰ। এতিয়া মই পঢ়োৱাৰ পিছত মানে গভৰ্ণৰটো আপোনালোকে এবাৰ নিজে পঢ়িলে, তাৰ পিছত আপোনালোকে প্ৰেচিডেণ্টটো একেলগে পঢ়ি ল'ব। মানে ইউনিয়ন ষ্টেট এক্সিকিউটিভটোৰ লগত একেলগে ইউনিয়ন এক্সিকিউটিভ খিনিও একেলগে পঢ়ি যাব। তেতিয়া কি হ'ব, আপোনালোকৰ কম্পেয়াৰটো ভাল হ'ব, মানে কম্পেৰিজনটো কৰিব ভাল হ'ব। কাৰণ কিয় কৈছো, মানে আপোনাৰ প্ৰভিজনছ বিলাক অলমোষ্ট সেম হয়। গতিকে আপোনালোকৰ এবাৰ ৰিভিজনো হৈ গ'ল আৰু কম্পেৰিজন বেচিছত এটা ষ্টাডিও হৈ গ'ল। ঠিক আছে, এতিয়া আমি গভৰ্ণৰ পঢ়িম ন, আৰু গভৰ্ণৰৰ লগত মই আপোনালোকক এনেকে কৈ দিম কি কি পঢ়িব লাগিব। গভৰ্ণৰৰ লগত আপোনালোকে প্ৰেচিডেণ্টটো পঢ়িব। ওকে, মই নপঢ়াও, আৰু মই যিটো আগতে পঢ়ালো আপোনালোকে নিজে এবাৰ ৰিভিজন কৰি ল'ব। এতিয়া চাওক, গভৰ্ণৰ কামছ আণ্ডাৰ আৰ্টিকল 153 মনত ৰাখিব। আৰু আমাৰ ষ্টেট এক্সিকিউটিভটো আৰ্টিকল 153 পৰা 167 লৈকে কভাৰ হয় ইন পাৰ্ট 6। আৰু আপোনাৰ যেনেকে আমাৰ ইউনিয়ন এক্সিকিউটিভটোত কি আছিলে, আমাৰ আছিলে প্ৰেচিডেণ্ট, হয়নে, প্ৰাইম মিনিষ্টাৰ, কাউন্সিল অফ মিনিষ্টাৰ্ছ, তাৰপিছতে আপোনাৰ এটৰ্নি জেনেৰেল। ইয়াতে নামকেইটা অকণমান বেলেগ। ইয়াতে গভৰ্ণৰ আহিলে প্ৰেচিডেণ্টৰ জাগাত, প্ৰাইম মিনিষ্টাৰৰ জাগাত আহিলে চিফ মিনিষ্টাৰ, কাউন্সিল অফ মিনিষ্টাৰ্ছটো সেমে হয় বাৰু, কেৱল এইটো কিহৰ, এইটো ষ্টেট বেচিছত হ'ব কাউন্সিল অফ মিনিষ্টাৰ্ছটো। আৰু এটৰ্নি জেনেৰেলৰ জাগাত আহি গ'ল আমাৰ ষ্টেটৰ এডভোকেট জেনেৰেল অফ state. Okay, the governor is the chief executive head of the state, but he is a nominal executive head. So এইখিনিতে চাওক, আমি প্ৰেচিডেণ্টটো এনেকে পঢ়িছিলো যে তেখেত কি আছিলে, হেড অফ দ্য ষ্টেট আছিলে, নমিনেল এক্সিকিউটিভ আছিলে। আৰু গভৰ্ণৰজনে এজন কি হিচাপে কাম কৰে, he acts as an এজেণ্ট অফ দ্য চেন্ট্ৰেল গভৰ্ণমেণ্ট। যিহেতু তেওঁক চেন্ট্ৰেলৰ ফালৰ পৰা এপইণ্ট কৰা হয়, গতিকে তেওঁ ষ্টেটৰ লগতে, মানে ষ্টেটৰ লগত চেন্টাৰৰ যিটো ৰিলেশ্যন সেইটো তেওঁ কণ্টিনিউ কৰি ৰাখে, মানে ডুৱেল ৰোল প্লে কৰে তেওঁ। 7th Constitutional Amendment Act of 1956 facilitated the appointment of the same person as a governor for 2 or more states. যে এজন মানুহে দুখন বা তাতকৈ বেছি ষ্টেটৰ গভৰ্ণৰ হৈ থাকিব পাৰে, আৰু এই প্ৰভিজনটো 7th Constitutional Amendment Actৰ থ্ৰুৰে আনিছিলে, যিটো 1956ত আহিছিলে। এতিয়া গভৰ্ণৰৰ এপইণ্টমেণ্টৰ বিষয়ে আহো। সো তেখেতক ডিৰেক্টলিও মানে ইলেক্ট কৰা নহয়, ইনডাইৰেক্টলিও ইলেক্ট কৰা নহয়, মানে ইলেকশ্যন প্ৰচেছ নাই তাতে, জাষ্ট এপইণ্টমেণ্ট দিয়া হয়, যে প্ৰেচিডেণ্টে তেওঁক এপইণ্টমেণ্ট দিয়ে। অ'কে, আৰু গভৰ্ণৰৰ অফিচটো এটা ইণ্ডিপেণ্ডেণ্ট কনষ্টিটিউচনেল অফিচ হয়, আৰু এইটো মানে কাৰো আণ্ডাৰত নাথাকে, বা মানে সাবঅৰ্ডিনেট নহয়, মানে ইণ্ডিপেণ্ডেণ্ট অফিচ হয়, মনত ৰাখিব। So Constituent Assembly opted for the present system of appointment of governor by the president because of the following reason. ঠিক আছে, যে গভৰ্ণৰক প্ৰেচিডেণ্টে কিয় এপইণ্টমেণ্ট দিব লগা হয়। The direct election of the governor is incompatible with the parliamentary system. যে তেওঁক মানে ডাইৰেক্ট যদি ইলেকশ্যন কৰিব লগা হয়, তেতিয়াহ'লে পাৰ্লিয়ামেণ্টাৰী চিষ্টেমটোৰ মানে বাহিৰত গুচি যায় যদি সেনেকুৱা কৰিব লগা হয়। সেইকাৰণে তেওঁক এপইণ্টমেণ্ট কৰে প্ৰেচিডেণ্টে। Mode of direct election is more likely to create conflicts between governor and chief minister. এতিয়া আৰু কনফ্লিক্ট নহয়, যিহেতু গভৰ্ণৰ এটা চেন্ট্ৰেল গভৰ্ণমেণ্টৰে এটা কি হয় বুলি কওঁ, এতিয়া মই চেন্ট্ৰেল গভৰ্ণমেণ্টে এপইণ্ট কৰা বডি হয়, গতিকে চিফ মিনিষ্টাৰৰ তাতে পাৰ্টি পলিটিক্স বুলি কোনো কথা নাথাকে। বুজি পাইছেনে? যেনেকুৱা আমাৰ ধৰক বেলেগ পাৰ্টিৰ যদি হয়, তেতিয়াহ'লে অকণমান কনফ্লিক্ট হ'ল হয়। গতিকে যাতে ইণ্ডিপেণ্ডেণ্ট হয়, তেতিয়া আমাৰ চিফ মিনিষ্টাৰৰ কোনো ধৰণৰ কম্পিটিটিভ মাইণ্ড নাথাকিব, এটা পিচফুল এনভাইৰনমেণ্টত তেওঁলোকে একেলগে ইন ইণ্টিগ্ৰেটেড মেনাৰ কাম কৰিব পাৰিব। Okay, so the governor being only a constitutional head, there is no point in making elaborate arrangement for his election and spending huge amount of money. গতিকে সেইটো এটা ভাল হ'ল, যিহেতু নমিনেল হেড হয়, তেখেতৰ ইলেকশ্যন হেল্ড কৰি পেলাই আৰু পইচা খৰচ হোৱাৰ পৰা আমি বাচি গ'লো, হাত সাৰি গ'লো, হয়নে? The election of a governor would be entirely on personal issues.
An elected governor would not be a neutral person and an impartial head. যে সেইটোৱে ক'লো যে নিউট্ৰেল নহ'ব মানুহজন তেতিয়া বা ইম্পাৰ্চিয়েল নহ'ব এতিয়া ইম্পাৰ্চিয়েল হয় কাৰণ তেখেত এজন ইণ্ডিপেণ্ডেণ্ট মানে বডি হয় The election of governor would create separatist tendencies. The system of presidential nomination enables the center to maintain its control over the states. আপোনালোকে হয়তো বুজিয়ে পাইছে কথাখিনি আৰু bold handwriting-ত দিয়াখিনি বিশেষকে মন কৰিব আপোনালোকে সেমে হয় কথাখিনি কেৱল অকমান বেলেগ বেলেগ ল্যাঙ্গুৱেজত মানে হেই কৰিছে at least পাঁচটা মনত ৰাখিব আপোনালোকে The direct election of the governor creates a serious problem of leadership at the time of a general election in the state. সেইটোৱে আচলতে পলিটিক্স ডাৰ্টি পলিটিক্সত মানে সোমালে সেইটো প্ৰব্লেম হৈ যায় মানে গম পাইছেনে এই কথাটো তাত চাওক আপোনাৰ এজন গভৰ্ণৰ হ'বৰ কাৰণে তেখেতক কেনেকুৱা ধৰণৰ কোৱালিফিকেশনছ লাগে ফাৰ্ষ্ট অফ অল হি শুড বি আ সিটিজেন অফ ইণ্ডিয়া তাৰপিছত তেওঁ 35 ইয়াৰ্ছ হ'ব লাগিব তেওঁ এজন আউটসাইডাৰ হ'ব লাগিব যে আমাৰ অসমত মানে বাহিৰৰ অসমীয়া আমাৰ আসাম মিস পিপল মানে মানুহ এজনক হেই কৰিব নোৱাৰিব মানে গভৰ্ণৰ হিচাপে তেওঁ এপইন্ট কৰিব নোৱাৰিব তেওঁ এজন বেলেগ ৰাজ্যৰ মানুহ হ'ব লাগিব এতিয়া আপোনালোকে মোক ক'ব লাগে প্ৰেজেন্ট গভৰ্ণৰ কোন হয় আমাৰ অসমৰ কমেন্ট সেকশনত জনাব and he should not belong to the state where he is appointed so that he is free from the local politics হেইটোৰ কাৰণে আসলে পলিটিক্সৰ পৰা তেওঁ আতৰাবৰ কাৰণে আসলতে এইবিলাক মানে হেয়া লোৱা হৈছে while appointing the governor the president is required to consult the chief minister of the state concerned আৰু তেখেতক যেতিয়া গভৰ্ণৰ হিচাপে এপইন্ট কৰিব তেতিয়া প্ৰেসিডেন্টৰো কিছুমান কাম থাকে যে তেখেতে যিখন ৰাজ্যত গভৰ্ণৰক নিযুক্তি দিব সেই ৰাজ্যখনৰ চিফ মিনিষ্টাৰৰ লগত মানে কনসাল্ট কৰি ল'ব লাগে ঠিক আছে এইখিনি আছিল আমাৰ qualifications to become a governor so conditions of governor's office he should not be a member of either house আপোনাৰ পাৰ্লিয়ামেন্টৰ কোনো এটা হাউসৰে তেওঁ মেম্বাৰ হৈ থাকিব নোৱাৰিব ওকে আৰু যদি হয় তেতিয়া হলে তেওঁ সেই সিটটো এৰি দিব লাগিব যেতিয়াৰ পৰা তেওঁ গভৰ্ণৰ হ'ব তাৰ পিছতে তেওঁ কোনো ধৰণৰ অফিস অফ প্ৰফিটৰ লগত ৰিলেট হৈ থাকিব নোৱাৰিব বা তেওঁ আপোনাৰ ৰেন্ট নিদিয়াকে তেওঁৰ অফিচিয়েল ৰেসিডেন্সত তেওঁ থাকিব পাৰিব ওকে তাৰ পিছতে তেওঁৰ যিখিনি স্যালাৰি থাকিব এলাউন্সেস থাকিব এইবিলাক কোনে ডিটাৰমাইন কৰে পাৰ্লিয়ামেন্ট ডিটাৰমাইন কৰে হয়নে so when the same person is appointed as the governor of two or more states the emoluments and allowances payable to him are shared by the states মানে যেতিয়া হে একেজন মানুহকে গভৰ্ণৰ হিচাপে মানে দুখন বা তিনিখন ষ্টেটত বা তাতকৈ বেছি ষ্টেটত যেতিয়া তাক এপইন্ট কৰা হয় তেতিয়া হে তেওঁৰ যেটো স্যালাৰি হ'ব সেই ষ্টেট কেখনে লগ হৈ পেলাই শেয়াৰ কৰে মানে তেওঁৰ স্যালাৰিটো his emoluments and allowances can't be diminished during his term of office এটোটো জানে আৰু তেওঁৰ কাৰ্যকালত তেওঁৰ যিখিনি মানে স্যালাৰি বা কিবা হেখিনি মানে তেওঁৰ কাৰ্যকালত কমাব নোৱাৰে As a governor, তেওঁ কেনেকুৱা ধৰণৰ privileges and immunities enjoy কৰে personal immunity from legal liability for his official acts that is he is immune from any criminal proceedings যিকোনো criminal proceedings ৰ পৰা তেওঁ মানে এটা protection type দিয়া হয় ঠিক আছে এটো প্ৰেসিডেন্টকো দিয়া হৈছিল he can't be arrested or imprisoned okay যে তেওঁক নোটিস নিদিয়াকে কেতিয়াও তেওঁক এৰেষ্ট কৰিব নোৱাৰিব ঠিক আছে যে এটো অবশ্যই সিভিল প্ৰসিডিং হ'ব লাগিব ওকে মানে সিভিল প্ৰসিডিং হলে তেওঁক 2 মান্থছৰ এটা নোটিস দিয়া হয় তাৰ পিছতে তেওঁৰ যেটো ওথ হয় ওথটো কোনে এডমিনিস্টাৰ কৰে চিফ জাস্টিসে কৰে চিফ জাস্টিস অফ দা কনসাৰ্নড ষ্টেট হাই কোৰ্ট and in his absence the senior most judge of that court available so তেওঁৰ ওথটো কোনে কৰায় চিফ জাস্টিস অফ দা কনসাৰ্নড হাই কোৰ্ট সেই যেটো ধৰক অসমত কৰিলে অসমৰ আমাৰ যেটো আমাৰ গুৱাহাটী হাই কোৰ্ট তাৰে চিফ জাস্টিস জনে তেওঁক ওথ কৰাব আৰু যদি তেওঁ নাথাকে তেতিয়া হলে সিনিয়ৰ মোস্ট জাজ জনে কৰাব এইখিনিতে আৰু এটা কোৱেশ্চন দিছো আপোনালোকক আমাৰ গুৱাহাটী হাই কোৰ্টৰ চিফ জাস্টিস কোন হয় কাৰেন্ট প্ৰেজেন্টলি ওকে so term of governor's office তেওঁৰ টাৰ্ম কিমান so টাৰ্মটো হয় 5 years
আৰু তেওঁ কিন্তু যিকোনো সময়তে তেওঁ ৰিজাইনো ল'ব পাৰে যদি ৰেজিগনেশ্যন লেটাৰটো কালৈকে লিখিব লাগিব তেওঁ প্ৰেচিডেণ্টলৈকে লিখিব লাগিব তাৰপিছতে গভৰ্ণৰৰ কি নাথাকে হি হেজ নো চিকিউৰিটি অফ টেনিউৰ এণ্ড নো ফিক্স টাৰ্ম অফ অফিচ তেওঁক কিন্তু যিকোনো সময়তে ৰিমুভ কৰাই দিব পাৰে অ'কে যদি তেওঁ ধৰক কিবা এনেকুৱা ধৰণৰ যে কনষ্টিটিউশ্যন মানা নাই বা কেনেকুৱা কিবা মিছবিহেভ কৰিছে okay so governor whose term has expired may be reappointed kintu amar reappoint to kori thakibo pare so amar jagdish mukhi sir tekhetoko heneke reappoint kora hoisil no so etia change hol etia kun hoy apunalok ma kobo disu so a governor can hold office beyond his term of 5 years until his successor assumes serves aru governor jon kitiaba apunar next jon ohaloke royo dibo pare ঠিক আছে তাৰপিছতে তেওঁৰ পাৱাৰছ এণ্ড ফাংচন যেনেকা আমাৰ প্ৰেচিডেণ্টৰ এক্সিকিউটিভ পাৱাৰ আছিলে হয়নে লেজিছলেটিভ পাৱাৰ আছিলে ঠিক তেনেকে গভৰ্ণৰৰো আছে চ' এইখিনি যেতিয়া পঢ়িব প্ৰেচিডেণ্টৰ খিনিও পঢ়ি ল'ব একেলগে আৰু এবাৰ চ' আমাৰ গভৰ্ণৰৰ এক্সিকিউটিভ পাৱাৰটো কি হয় যে তেওঁৰ নামতে আমাৰ ষ্টেটৰ কামবিলাক মেইনলি কৰা হয় হয়নে তাৰপিছতে হি কেন মেক ৰুলছ ফৰ মোৰ কনভেনিয়েণ্ট ট্ৰেনজেকশ্যন অ'কে চ' যদি কিবা বিজনেছ ৰিলেটেড ট্ৰেনজেকশ্যন কৰা হয় তাৰ কাৰণে তেওঁ ৰুল বনাব পাৰে তাৰপিছতে তেওঁ চিফ মিনিষ্টাৰক এপইণ্ট কৰে লগতে বেলেগ মিনিষ্টাৰ্ছখিনিকো তেওঁৱেই এপইণ্ট কৰে অ'কে আৰু আপোনাৰ ট্ৰাইবেল ৱেলফেয়াৰ মিনিষ্টাৰ থাকে ছত্তীশগড় ঝাৰখণ্ড মধ্যপ্ৰদেশ উৰিষ্যাত আৰু সেই ট্ৰাইবেল ৱেলফেয়াৰ মিনিষ্টাৰ সকলোকো আমাৰ গভৰ্ণৰে এপইণ্ট কৰে ঠিক আছে the state of Bihar was excluded from this provision by 94th amendment act যে ট্ৰাইবেল ৱেলফেয়াৰ মিনিষ্টাৰ বিহাৰতো আছিলে কিন্তু এইটো এতিয়া উঠাই দিছে সেই ৰুলটো কেতিয়া 94th amendment act 2006 ৰ পৰা উঠাই দিছে তাৰপিছতে গভৰ্ণৰে কাক এপইণ্ট কৰে এডভোকেট জেনেৰেল অফ এ ষ্টেট অ'কে চ' যেনেকে আমাৰ এটৰ্নি জেনেৰেল অফ ইণ্ডিয়াক প্ৰেচিডেণ্টে এপইণ্ট কৰে আমাৰ এডভোকেট জেনেৰেলক গভৰ্ণৰে এপইণ্ট কৰে তাৰপিছতে হি এপইণ্টছ দ্য ষ্টেট ইলেকশ্যন কমিশ্যনাৰ অ'কে চ' ষ্টেট ইলেকশ্যন কমিশ্যনাৰক তেখেতে এপইণ্ট কৰে কিন্তু যদি সেই ষ্টেট ইলেকশ্যন কমিশ্যনাৰজনক ৰিমুভ কৰিবলগীয়া হয় তেতিয়াহ'লে হাইকোৰ্টৰ জাজক যেনেকা ৰিমুভ কৰে ঠিক তেনেকে ৰিমুভ কৰিবলগীয়া হয় তাৰপিছতে তেওঁ চেয়াৰমেন আৰু মেম্বাৰ্ছ কিহৰ ষ্টেট পাব্লিক চাৰ্ভিচ কমিশ্যন এতিয়া ছাপোজ আমাৰ এপিএছচিৰ চেয়াৰমেন আৰু মেম্বাৰ্ছখিনিক তেখেতে এপইণ্ট কৰে অ'কে আপোনাৰ আমাৰ ৰিচেণ্টলি এপিএছচিৰ চেয়াৰমেনজন নতুনকৈ আহিছে তেখেতৰ নামটোও জনাব চ' তিনিটা কুৱেশ্যন দিছোঁ মই আজিৰ ক্লাছটোত আৰু নিদিওঁ বাৰু এই তিনিটা আনচাৰ আপোনালোকে মোক দিব এপিএছচিৰ নতুন চেয়াৰমেন কোন হয় but they can be removed only by the president and not by a governor চাওক তেখেতে এপইণ্ট কৰিব পাৰে এই চেয়াৰমেন বা মেম্বাৰ্ছক কিন্তু ৰিমুভ অকল প্ৰেচিডেণ্টে কৰিব পাৰে গভৰ্ণৰে কিন্তু নোৱাৰে Governor can require the chief minister to submit for the consideration of the council of ministers okay যে গভৰ্ণৰে কেতিয়াবা চিফ মিনিষ্টাৰৰ পৰা কিছুমান ইনফৰমেশ্যন বিচাৰিব পাৰে ধৰক কাউন্সিল অফ মিনিষ্টাৰ এতিয়া আমি পঢ়িছিলো ন প্ৰাইম মিনিষ্টাৰে কিহৰ লগত কানেকশ্যন কৰে প্ৰেচিডেণ্ট আৰু ইফালে কাউন্সিল অফ মিনিষ্টাৰ ঠিক ইয়াতে চিফ মিনিষ্টাৰে সেই কামটো কৰে যে আমাৰ গভৰ্ণৰ আৰু কাউন্সিল অফ মিনিষ্টাৰ্ছৰ মাজত যিটো মানে আপোনাৰ কি থাকিব এইটো কমিউনিকেশ্যন সেইটোত তেখেতে মানে সেই ৰোলটো প্লে কৰি থাকে So, governor can recommend the imposition of constitutional emergency. Okay. So, মানে governor recommend কৰে আসলতে আমাৰ যদি কিবা কাৰণত এখন ষ্টেটত emergency situation আহি যায় সেই কথাটো প্ৰেচিডেণ্টক গভৰ্ণৰে জনাব লাগে then governor acts as the chancellor of universities in the state আৰু তেখেতে আমাৰ ধৰক গুৱাহাটী ইউনিভাৰ্চিটিৰে কথা কৈছো সেই গুৱাহাটী ইউনিভাৰ্চিটিৰ চেঞ্চেলৰ হিচাপে তেখেতে কাম কৰে আৰু তেখেতে ভাইচ চেঞ্চেলৰছক আপোনাৰ এপইণ্ট কৰে তাৰপিছতে লেজিছলেটিভ পাৱাৰ তাত তেখেতে কি কৰিব পাৰে আপোনাৰ ষ্টেট লেজিছলেচাৰ সামন অৰ প্ৰৰক কৰিব পাৰে বা ডিজলভো কৰিব পাৰে কিন্তু ঠিক আছে তাৰপিছতে যেনেকৈ আমাৰ প্ৰেচিডেণ্টে কৰিব পাৰে তাৰপিছত দেন গভৰ্ণৰ কেন এড্ৰেছ দ্য ষ্টেট লেজিছলেচাৰ এট দ্য কমেন্সমেণ্ট অফ দ্য ফাৰ্ষ্ট ছিজন অ'কে ষ্টেট লেজিছলেচাৰ এখন এড্ৰেছ কৰিব পাৰে then he can send messages to the house or houses of the state legislature আৰু তেখেতে
state legislature or house message পঠিয়াব পাৰে with respect to a bill pending bill related যদি কিবা মেসেজ দিবলগীয়া হয় তেতিয়া হলে কোড পঠাব এটো আপোনাৰ state legislature or house পঠিয়াব he can appoint any member of the state legislative assembly to preside over its proceeding যদি state legislative assembly কিবা আপোনাৰ proceeding মানে মানে হেয়া কৰিব লগা হয় মানে preside over কৰিব লগা হয় তেখেতে নিজৰ মতে সেই legislative assembly খনৰ member of appoint কৰিব পাৰে okay when offices of both the speaker and deputy speaker fall vacant যদি সেই speaker বা deputy speaker মানে মানে যদি vacant হৈ থাকে সেই post দুটা তেতিয়া তেখেতে নিজে appoint কৰিব পাৰে he nominates 1/6 of the members of the state legislative council from amongst persons having special knowledge or practical experience in literature science art cooperative movement and social service আৰু তেখেতে 1/6 members of nominate কৰিব পাৰে okay so এটো আপোনাৰ legislative councilত কৰে কিন্তু এই বস্তুটো ঠিক আছে legislative councilত তাৰ পিছতে he can nominate one member to the state legislature assembly চাওক আপোনাৰ councilত 1/6 member কৰে আৰু legislative assemblyত এজন member কৰে assembly খনত আৰু তেও হে এজন member কি হয় from the anglo indian communities মানে জিটু কমিউনিটিৰ মানুহ কম থাকে assembly খনত governor decides on the question of disqualification of members of the state legislature কিন্তু আপোনাৰ কনসাল্ট কৰিব লাগে ইলেকশন কমিশনৰ লগত যে কোনোবা মেম্বাৰ যদি ষ্টেট লেজিসলেচাৰৰ পৰা ডিসকুৱালিফাই কৰি দিয়া হৈছে তেতিয়ালে সেই ক্ষেত্ৰতে ইলেকশন কমিশনৰ লগত আলোচনা কৰি ডিসকুৱালিফাই কৰি দিয়ে তাৰ পিছতে যেতিয়া এখন বিল গভৰ্ণৰৰ ওচৰত পঠিয়াই দিয়া হয় ষ্টেট লেজিসলেচাৰে পাস কৰি দিয়াৰ পিছত তেওঁৰ কিছুমান অপচনস থাকে তো প্ৰথম অপশনটো হল তেও এসেন্ট দিব পাৰে মানে সাইন কৰি দিব পাৰে তাৰপিছতে এটা উইথহোল্ড কৰিব পাৰে মানে ৰখাই থব পাৰে বা তেও ৰিটাৰ্ণ কৰিব পাৰে ঠিক আছে কিন্তু মানি বিল হলে তেও ৰিটাৰ্ণ কৰিব নোৱাৰে মানি বিল নহলে ৰিটাৰ্ণ কৰিবও পাৰে যে আকৌ এবাৰ ৰিকনসিডাৰ কৰকচোন বা কিছুমান বস্তু চেঞ্জ কৰি দিয়কচোন তাৰপিছতে তেও ৰিজাৰ্ভ কৰিব পাৰে যে প্ৰেসিডেন্টক কাৰণে ৰিজাৰ্ভ কৰি ৰাখিব পাৰে ঠিক আছে সো গভৰ্ণৰে এইটো পাৱাৰ থাকে যে প্ৰেসিডেন্টৰ কাৰণে ৰিজাৰ্ভও কৰিব পাৰে তো টোটাল 4টা তেওঁৰ অপচন থাকে এখন বিলক লৈ পেলাই he can promulgate ordinances so ordinance power আমি পঢ়িছিলো প্ৰেসিডেন্ট চেপ্টাৰত ন সো ঠিক আমাৰ গভৰ্ণৰে হনেকে অৰ্ডিনেন্স প্ৰমালগেট কৰিব পাৰে যেতিয়া আমাৰ লেজিসলেচাৰ খন সেজনত নাথাকে কিন্তু এপ্ৰুভ কৰিব লাগিব ষ্টেট লেজিসলেচাৰে তেওঁৰ হে অৰ্ডিনেন্সটো এপ্ৰুভ কৰিব লাগিব আৰু তেখেতৰ আৰু এটা পাৱাৰ থাকে তেওঁ সেই অৰ্ডিনেন্সটো যি কোনো সময়ত উইথড্ৰ কৰিও দিব পাৰে okay এটো আৰু অৰ্ডিনেন্স মেকিং পাৱাৰ টু তেওঁৰ সবতকে ইম্পৰ্টেন্ট লেজিসলেটিভ পাৱাৰ হয় এতিয়া আমি লেজিসলেটিভ পাৱাৰ পঢ়ি আছো then he lays the reports of the state finance commission state public service commission and CAG related to accounts of the state before the state legislature এটো কাম আমাৰ প্ৰেসিডেন্টে কাৰ আগত কৰিছিলে পাৰ্লিয়ামেন্টৰ লোকসভাৰ আগত কৰিছিলে ন তো ইয়াতে আমাৰ গভৰ্ণৰে ষ্টেট লেজিসলেচাৰত কৰিব financial power আছে গভৰ্ণৰে কি কৰে he says that the annual financial statement আমাৰ যেটো কনস্টিটিউশনত বাজেট বুলি ওয়ার্ডটো নাই annual financial statement বুলি আছে সেই কাৰণে এই ওয়ার্ডটো ইউজ কৰিছে এইটো আপোনাৰ কি কৰে ষ্টেট লেজিসলেচাৰৰ আগত তেখেতে এইটো মানে আপোনাৰ লে কৰে ঠিক আছে তাৰপিছতে মানি বিলস can be introduced in the legislature only with his prior recommendation যেনেকে আমাৰ প্ৰেসিডেন্টৰ প্ৰায়ৰ ৰিকমেন্ডেশন লৈ মানি বিল লোকসভাত উত্থাপন কৰিছিলে আমাৰ ইয়াতে গভৰ্ণৰে ষ্টেট লেজিসলেচাৰত উত্থাপন কৰে ওকে যে মানে সৰি মানি বিলসটো উত্থাপন কৰা হয় অকল মানে তেওঁৰ মানে গভৰ্ণৰৰ প্ৰায়ৰ ৰিকমেন্ডেশন লৈ no demand for a grant can be made except on his recommendation যে তেওঁৰ ৰিকমেন্ডেশন নোহোৱাকে মানে এটা গ্ৰান্ট মানে এটা ডিমান্ড মানে হে কৰিব নোৱাৰে মানে এটা ডিমান্ড মানে মানে আপোনাৰ হে কৰিব নোৱাৰে no demand for a grant can be made okay so বুজি পাইছে I think so তেওঁৰ ৰিকমেন্ডেশন থাকিবই লাগিব okay he can make advances out of the contingency fund of state আমাৰ আগৰটো পঢ়িছিলো ইন্ডিয়া মানে যেনেকে প্ৰেসিডেন্টৰ
হেয়া নোহোৱাকে কন্টিনজেন্সি ফান্ড অফ ইণ্ডিয়াটোক আমি কি কৰিব নোৱাৰো মানে ধৰক তাক কিছুমান ধৰক আচলতে কন্টিনজেন্সি ফান্ড অফ ইণ্ডিয়াটো কি হয় বা ষ্টেটটো কিহত ইউজ কৰা হয় যদি আমাৰ আনফৰচিন এক্সপেণ্ডিচাৰ কৰা হয় ঠিক আছে আনফৰচিন মানে হঠাৎ ধৰক আপোনাৰ ভূমিকম্প আহিলে বা ধৰক বানপানী আহিলে এনেকুৱা ধৰণত হঠাৎ মানে আপোনাৰ ফাণ্ডৰ জৰুৰত হৈ যায় তেতিয়া সেই ফাণ্ডটো ইউজ কৰা হয় আৰু তেওঁৰ পাৰ্মিশন লাগে আচলতে আমাৰ ষ্টেটৰ ক্ষেত্ৰত গভৰ্ণৰ আৰু চেন্ট্ৰেলৰ ক্ষেত্ৰত প্ৰেচিডেণ্ট Governor constitutes a finance commission after every 5 years. প্ৰত্যেক 5 বছৰৰ মূৰে মূৰে এখন ফাইনেন্স কমিশন গঠন কৰা হয় যাতে আমাৰ ফাইনেন্সিয়েল পজিশনটো কম পোৱা যায় ওকে তাৰপিছতে জুডিচিয়েল পাৱাৰত কি আছে হি কেন গ্ৰান্ট পাৰ্ডনছ ৰিপ্ৰাইভছ ৰেস্পাইটছ এণ্ড ৰেমিশ্যন এইকেইটা ৱৰ্ড আমি প্ৰেচিডেণ্টতো পঢ়িছিলো হয়নে সো এইকেইটা কি আছিলে যে মাফি কৰি দিয়ে যে যিখিনি প্ৰিজনাৰ তেওঁলোকক মাফ কৰি দিয়াৰ কিছুমান বেলেগ বেলেগ নিয়ম He is consulted by the president while appointing the judges of the concerned state high court. আৰু তেখেতৰ লগত প্ৰেচিডেণ্টে কনচাল্ট কৰে যেতিয়া তেখেতে জাজেছ কিছুমানক এপইণ্ট কৰে ঠিক আছে যে মানে ধৰক ষ্টেট হাই কোৰ্টৰ যদি জাজক এপইণ্ট কৰিবলগীয়া হয় তেতিয়াহ'লে মানে তেওঁৰ লগত প্ৰেচিডেণ্টে আলোচনা কৰে ঠিক আছে and he makes appointments postings and promotions of the district judge in consultation with the state high court তাৰপিছতে তেওঁ ধৰক এপইণ্টমেণ্ট পষ্টিং এইবিলাক ৰিলেটেড যদি মানে ডিষ্ট্ৰিক্ট জাজৰ যদি এনেকুৱা ধৰণৰ কথাবিলাক আপোনাৰ কাৰ লগত হেই কৰিব ষ্টেট হাই কোৰ্টৰ লগত আলোচনা কৰিব ডিষ্ট্ৰিক্ট জাজৰ ক্ষেত্ৰত কিন্তু ষ্টেটৰ ক্ষেত্ৰত প্ৰেচিডেণ্টে গভৰ্ণৰৰ লগত আলোচনাটো কৰিব তাৰপিছতে গভৰ্ণৰ অলছো এপইণ্টছ পাৰ্চনছ টু দ্য জুডিচিয়েল চাৰ্ভিচ অফ দ্য ষ্টেটখনৰ জুডিচিয়েল চাৰ্ভিচ ৰিলেটেড কথাবিলাকতো তেওঁই মানে মানুহ কিছুমান এপইণ্ট কৰে এতিয়া চাওক যিটো ভেটো পাৱাৰ আছিলে হয়নে যে ভেটো পাৱাৰ কেইটা ইয়াতে প্ৰেচিডেণ্ট এণ্ড গভৰ্ণৰৰ কম্পেয়াৰ কৰিছে ওকে এই ভেটো পাৱাৰ কেইটা আপোনালোকে পঢ়ি চাব লক্ষ্মীকান্ততো পঢ়িব পাৰে হয়নে আৰু পিডিএফখনটো দিমেই পিছত একেলগে মই তথাপি এতিয়া আপোনালোকে লক্ষ্মীকান্ততে পঢ়িব ট্ৰাই কৰিব আৰু ইয়াতে যদি স্ক্ৰীনশ্বট লয় আপোনালোকে ল'ব পাৰিব ওকে তো প্ৰেচিডেণ্ট এণ্ড গভৰ্ণৰৰ ভেটো পাৱাৰ যে আমাৰ ধৰক প্ৰেচিডেণ্টে মানে উইথ ৰিগাৰ্ড টু অৰ্ডিনাৰী বিলছ কৈছে প্ৰথমতে যে আমাৰ প্ৰেচিডেণ্টে হি মে গিভ হিজ এছেণ্ট টু দ্য বিল দেন বিকামছ দ্য এক্ট ইয়াতেও ঠিক তেনেকুৱাই হয় কথাটো হয়নে গতিকে ইয়াতে কিছুমান মানে মিল আছে কিছুমান অমিল আছে এইটো পঢ়িলে বুজি পাব কাৰণ মেইন কথাখিনি মই বুজাইছোৱে ইয়াতে জাষ্ট কম্পেৰিজন কৰি দেখাইছে সেইকাৰণে মই ইয়াতে আৰু এইটো কৰি থকা নাই আৰু বাট ইম্পৰ্টেণ্ট হয় আপোনালোকে নিজে পঢ়িব ট্ৰাই কৰিব পাৰ্ডনিং পাৱাৰটো পঢ়িব যেনেকুৱা ডেথ চেণ্টেন্সৰ পাৰ্ডনিং পাৱাৰটো আমাৰ গভৰ্ণৰৰ কিন্তু নাথাকে এইটো মনত ৰাখিব দেই যে এইটো ইম্পৰ্টেণ্ট হয় যে আমাৰ প্ৰেচিডেণ্টে ডেথ চেণ্টেন্স এটাক মাফ কৰিব পাৰে পাৰ্ডন কৰিব পাৰে বাট ডেথ চেণ্টেন্স আমাৰ গভৰ্ণৰে কিন্তু পাৰ্ডন কৰিব নোৱাৰে ঠিক আছে That's a constitutional position of governor. Governor has been made only a nominal executive. Koye esu etu no aru real executive kon hoy amar chief minister hoy. Executive power of the state shall be vested in the governor. Etu article 154 koye esu moi. Tar pasote eta council of ministers thakibo jot chief minister e apunar governor ok help koribo. It comes under article 163 then council of ministers shall be collectively responsible to the legislative assembly of the state it comes under article 164 okay constitutional position of the governor differs from that of the president in the following two respects the governor aro presidenter majot duta difference koise yate while the constitution envisages the possibility of the governor acting at times in his discretion no such possibility has been envisaged for the president okay so their discretion যেটো word he discretion word to আপোনালোকে সার্চ কৰিব discretion মানে কি হয় আসলতে মই কৈ দিম পিছত discretionary power মানে কি হয় তথাপিতো আপোনালোকে নিজে চাবচোন okay তাৰপিছত চাব after the 42nd constitutional amendment 1976 ministerial advice has been made binding on the president যিখিনি ধৰক ministersৰ ফালৰ পৰা advice আহে হেতু আপোনাৰ প্ৰেচিডেন্টৰ ওপৰত বাইন্ডিং আছিল কিন্তু গভৰ্ণৰৰ ক্ষেত্ৰত হেনেকুৱা ধৰণৰ বাইন্ডিং নাথাকে
তো মনত ৰাখিব এইবিলাক ইম্পৰ্টেণ্ট নহয় সিমান তথাপিতো কৈ দিছো যিহেতু বুকখনত আছে ইম্পৰ্টেণ্ট খিনি আপোনালোকক মই অলৰেডি কৈ আহিলো ঠিক আছে ওকে সো এইখিনি আপোনালোকে স্কিপ কৰিব পাৰে মই ইনক্লুড কৰিছো কাৰণ ধৰক বুকত আছে যেহেতু মই ইনক্লুড কৰিছো মই পিডিএফ খন যেতিয়া আপোনালোকক দি দিম তেতিয়া আপোনালোকক মই ইম্পৰ্টেণ্ট মানে বা ধৰক কোনখিনি ইম্পৰ্টেণ্ট নহয় ইমান হেনেকে আপোনালোকক মই পিডিএফ খন দি দিম তেতিয়া আপোনালোকে মানে পঢ়াতে সুবিধা হ'ব এতিয়া এইখিনি খুব এটা ইম্পৰ্টেণ্ট নহয় মই সেইকাৰণে নাই কোৱা আৰু যদি কিবা থাকি যায় পিছলৈকে আৰু মই কৈ দিম ওকে এতিয়া নেক্সট ক্লাছটোত আমি চিফ মিনিষ্টাৰ আৰু কাউন্সিল অফ মিনিষ্টাৰ এইবিলাক আমি ষ্টাডি কৰিম ঠিক আছে থ্যাংক ইউ ফৰ ওয়াচিং দ্য ভিডিও